আজি মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ফণীভূষণ চৌধুৰী, আমি সকলোৱে পাটবাউসী সত্ৰ, চিনপিৰা ভেটি আৰু আমাৰ বৰপেটা সত্ৰৰ দৌল উৎসৱত কলীয়া গোসাঁইক সেৱা কৰিবৰ বাবে ইয়াত আহি উপস্থিত হৈছিলোঁ। আৰু আজি আপোনালোকে জানে যে পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে 17 কোটি টকাৰ এটা বিশাল আঁচনি, চিনপুৰা ভেটিৰ বাবে প্ৰায় 7 কোটি টকা। এই দুইটা স্থানতে, পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ কিছু সময় ব্যয় কৰিছিলে, তেখেত তাতে থাকিছিলে। সেই অনুষ্ঠানকেইটিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আজি আঁচনি এটাৰ উদ্বোধন কৰিছোঁ। দেৱ দামোদৰদেৱৰ যি স্থানত তেখেতে আছিল সেই স্থানৰ উন্নয়নৰ বাবেও আজি আমি এটা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। আৰু তাৰ লগতে বিগত বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত আহি কলীয়া গোসাঁইক সেৱা জনালোঁ, বৰপেটাৰ ৰাইজক সাক্ষাৎ কৰিলোঁ। সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ দৌল উৎসৱৰ শুভকামনা।